ডিপাৰ্টমেণ্ট অফ মাছ কমিউনিকেশ্যন আছাম ডন বস্কো ইউনিভাৰ্চিটি আমি দুদিনীয়া এটা ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ পাতিছোঁ নেভিগেটিং ইণ্টাৰনেশ্যনেল ডিজিটেল মিডিয়া এণ্ড ছ'চাইটি নেভিগেটিং কানেক্টিভিটি কালচাৰ এণ্ড চেঞ্জ ইন দ্য ডিজিটেল এজ আৰু এই কনফাৰেঞ্চ পাতাৰ আমাৰ যিটো মুখ্য উদ্দেশ্যটো হ'ল যে আজিকালি চব ডিজিটেলৰ কথা আমি জানো ডিজিটেলৰ দিন হ'ল যে এতিয়া চব মিডিয়াম প্লেটফৰ্ম কমিউনিকেশ্যন চবে ডিজিটেল মিডিয়াম ইউজ কৰি আছে চ' ইয়াতে আমি এটা কথা গম পালোঁ যে আমাৰ ৰিচাৰ্চৰ এটা প্ৰয়োজনীয়তা আছে কাৰণ যিখিনি সমস্যা দেখা দি আছে ডিজিটেলৰ মিডিয়াৰ ইউজ কৰাৰ ক্ষেত্ৰত ধৰক মিছ ইনফৰমেশ্যনৰ কথা আহে ডিপ ইনফৰমেশ্যনৰ কথা বা ডিপ ফেকৰ কথা আহে সেইখিনি কাৰণে এটা ৰিচাৰ্চৰ প্ৰয়োজনীয়তা আছে কাৰণ ৰিচাৰ্চ কৰিলেহে আমি এটা সমাধান ওলাব পাৰিম চ' এই কথাটো আমাৰ মেইন অবজেক্টিভ হয় অফ অৰ্গেনাইজিং দিছ ইভেণ্ট আৰু আজিৰ ইনগৰেল ফাংচনত আমাৰ অনাৰেবল ভাইচ চেঞ্চেলাৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ অৰূপজ্যোতি চৌধুৰী ছাৰ তেওঁ আছে এনাক্ষী বৰুৱা তেখেতে আমাৰ গেষ্ট অফ অনাৰ তেওঁ PTIৰ ফাৰ্ষ্ট ফিমেল জাৰ্নেলিষ্ট অফ নৰ্থ ইষ্ট বা অসম আমি ক'ব পাৰি আৰু অক্ষিতা নাৰায়ণ তেখেতে ফাউণ্ডাৰ অফ আপষ্ট্ৰীম মিডিয়া ইণ্ডিয়া তেওঁ ইয়াতে আজি উপস্থিত আছে চ' তেওঁলোকৰ চবৰ লগত আৰু গোটেইখিনি পাৰ্টিচিপেণ্টছ আমাৰ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আজি এই প্ৰগ্ৰামত অনলাইন আৰু অফলাইন দুটাতে জইন কৰিছে আৰু এই যে প্লেটফৰ্মটো দিয়া গৈছে আমি এটা ডিছকাশ্যন প্লেটফৰ্ম ট্ৰাই কৰিছোঁ ক্ৰিয়েট কৰাৰ কাৰণে চ' ডেট চবেই মিলি পেলাই আমি এটা আলোচনা কৰোঁ আৰু এই ডিজিটেল মিডিয়াৰ কাৰণে যিখিনি সমস্যা দেখা দিছে বা ভৱিষ্যতে দেখা দিব পাৰে এইখিনি এটা সলিউশ্যন ওলাব পাৰোঁ ডিপাৰ্টমেণ্ট অফ মাছ কমিউনিকেশ্যন আছাম ডন বস্কো ইউনিভাৰ্চিটি আমি দুদিনীয়া এটা ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ পাতিছোঁ নেভিগেটিং ইণ্টাৰনেশ্যনেল ডিজিটেল মিডিয়া এণ্ড ছ'চাইটি নেভিগেটিং কানেক্টিভিটি কালচাৰ এণ্ড চেঞ্জ ইন দ্য ডিজিটেল এজ আৰু এই কনফাৰেঞ্চ পাতাৰ আমাৰ যিটো মুখ্য উদ্দেশ্যটো হ'ল যে আজিকালি চব ডিজিটেলৰ কথা আমি জানো ডিজিটেলৰ দিন হ'ল যে এতিয়া চব মিডিয়াম প্লেটফৰ্ম কমিউনিকেশ্যন চবে ডিজিটেল মিডিয়াম ইউজ কৰি আছে চ' ইয়াতে আমি এটা কথা গম পালোঁ যে আমাৰ ৰিচাৰ্চৰ এটা প্ৰয়োজনীয়তা আছে কাৰণ যিখিনি সমস্যা দেখা দি আছে ডিজিটেলৰ মিডিয়াৰ ইউজ কৰাৰ ক্ষেত্ৰত ধৰক মিছ ইনফৰমেশ্যনৰ কথা আহে ডিপ ইনফৰমেশ্যনৰ কথা বা ডিপ ফেকৰ কথা আহে সেইখিনি কাৰণে এটা ৰিচাৰ্চৰ প্ৰয়োজনীয়তা আছে কাৰণ ৰিচাৰ্চ কৰিলেহে আমি এটা সমাধান ওলাব পাৰিম চ' এই কথাটো আমাৰ মেইন অবজেক্টিভ হয় অফ অৰ্গেনাইজিং দিছ ইভেণ্ট আৰু আজিৰ ইনগৰেল ফাংচনত আমাৰ অনাৰেবল ভাইচ চেঞ্চেলাৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ অৰূপজ্যোতি চৌধুৰী ছাৰ তেওঁ আছে এনাক্ষী বৰুৱা তেখেতে আমাৰ গেষ্ট অফ অনাৰ তেওঁ PTIৰ ফাৰ্ষ্ট ফিমেল জাৰ্নেলিষ্ট অফ নৰ্থ ইষ্ট বা অসম আমি ক'ব পাৰি আৰু অক্ষিতা নাৰায়ণ তেখেতে ফাউণ্ডাৰ অফ আপষ্ট্ৰীম মিডিয়া ইণ্ডিয়া তেওঁ ইয়াতে আজি উপস্থিত আছে চ' তেওঁলোকৰ চবৰ লগত আৰু গোটেইখিনি পাৰ্টিচিপেণ্টছ আমাৰ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আজি এই প্ৰগ্ৰামত অনলাইন আৰু অফলাইন দুটাতে জইন কৰিছে আৰু এই যে প্লেটফৰ্মটো দিয়া গৈছে আমি এটা ডিছকাশ্যন প্লেটফৰ্ম ট্ৰাই কৰিছোঁ ক্ৰিয়েট কৰাৰ কাৰণে চ' ডেট চবেই মিলি পেলাই আমি এটা আলোচনা কৰোঁ আৰু এই ডিজিটেল মিডিয়াৰ কাৰণে যিখিনি সমস্যা দেখা দিছে বা ভৱিষ্যতে দেখা দিব পাৰে এইখিনি এটা সলিউশ্যন ওলাব পাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত